আমার মাঝে উপস্থিত হওয়া মাননীয় মন্ত্রী মহোদয় আমার ভূমিপূজন কার্যসূচী উপস্থিত হয়ে আরো অংশগ্রহণ করবে অনুরোধ জানাই সত্য মহাদেবকে আমার ভূমিপূজন কার্যসূচী অংশগ্রহণ করবে অনুরোধ জানাচ্ছি। कुतस्तेषां पराजयः येषामिञ्जिवरस्यामो हृदयस्तु जनार्दनः वक्रतुण्डमहाकाय सूर्यकोटिसमप्रभा निर्विघ्नं कुरु मे देवः सर्वकार्येषु सर्वदा। ओम सिद्ध्यः संकल्पित भूमि पूजनान्ते प्रधान देवता कलशोपरि मा धरित्रीदेव्यै नमः। अस्तु शांतिरस्तु पुष्टिरस्तु तुष्टिरस्तु सर्वसौभाग्य समृद्धिरस्तु। ओम धरित्रीदेव्यै नमः। एकः मन इप्सित फलकामना परिसिद्ध्यर्थम ओम या श्री स्वयं ইয়াত আহি গৈছে এই ষ্টেডিয়ামখন কৰিব লাগে আৰু এটা বছৰৰ ভিতৰতে আজি আমাৰ এই ষ্টেডিয়ামখন যি গঢ়িবলৈ আয়োজন কৰিছে আপোনালোকৰ সন্মুখত আমি তথ্যচিত্ৰ চিত্ৰখন অংকন কৰি দিছোঁ। সোনকালে যেহেতু আমি ছ'চিয়েল জাষ্টিছ ডিপাৰ্টমেণ্টৰ পৰা কৰিছোঁ, গতিকে এই বিভাগীয় বিষয়া কণ্ট্ৰেক্টৰসকলে মিলি এই কামখিনি খুব তীব্ৰ গতিত আগবঢ়াই নিব, যাতে আগৰ পেভিলিয়ন আৰু এটা পেভিলিয়ন আৰু দুটা গেলেৰী আছে। গতিকে এইখিনি আমি খুব তীব্ৰ গতিত কৰিব লাগিব। যদিও সময় 1-1.5 বছৰ থাকিব, মই আশা ৰাখোঁ যে অহা বছৰ বাহজানীবাসীৰ কাৰণে এটা আনন্দৰ দিন। আমি এই বৃহত্তৰ বাহজানী অঞ্চলত এখন ভাল মিনি ষ্টেডিয়াম বা উন্নত খেলা ধূলাৰ কাৰণে এখন ষ্টেডিয়ামৰ অভাৱ আছিলে। সামান্যতম আন্তঃগাঁথনি আছিল যদিও এই অঞ্চলৰ ৰাইজে বহুদিনৰ পৰা ইয়াত এখন সুন্দৰ ষ্টেডিয়াম বিচাৰি আছিলে আৰু মই যোৱা সময়ত ইয়ালৈ আহোঁতে এই কথাষাৰ ৰাইজৰ এটা অনুৰোধ আছিল আৰু সেই মৰ্মে মই চেষ্টা কৰি আছিলোঁ। আৰু আজি এটা ভাল দিন আহিলে যে আজি আমি সকলোৱে ইয়াত এখন মিনি ষ্টেডিয়াম বনাবৰ কাৰণে আধাৰশিলা স্থাপন কৰিলোঁ আৰু খুব কম দিনৰ ভিতৰত ইয়াক সুন্দৰভাৱে কৰিব পৰা যাব। দুটাকৈ গেলেৰী আৰু এটা পেভিলিয়নেৰে সৈতে আমি এই ষ্টেডিয়ামখনৰ আন্তঃগাঁথনি উন্নয়নৰ কাম কৰিম আৰু তাৰ লগে লগে ভৱিষ্যতৰ দিনত প্ৰয়োজন অনুসৰি ইয়াক যেনেকৈ আৰু ডেভেলপ কৰিব লাগে তেনেকৈ কৰি গৈ থাকিব লাগিব। কিন্তু আজিৰ যিখিনি কাম য'ত দুটাকৈ গেলেৰী আৰু এটা পেভিলিয়ন, এই কামখিনি কৰাৰ লগে লগে এই অঞ্চলৰ বহুদিনীয়া এটা অভাৱ পূৰ হ'ব আৰু এই অঞ্চলত যিহেতু যথেষ্ট ক্ৰীড়াবিদ আছে, এই ক্ৰীড়াবিদসকলে ইয়াতে এটা খেলৰ এটা পৰিৱেশ পাব আৰু সেই পৰিৱেশে আমাক নতুন খেলুৱৈ সৃষ্টিত যথেষ্ট সহায় কৰিব। চাওক, এতিয়া গোটেই ডিজাইনটো আমি চাই লওঁ কেনেকৈ কি কৰিব লাগে। য'ত আমি নতুন দুটাকৈ গেলেৰী আৰু এটা পেভিলিয়ন বনাম, এইখিনি আমি ঠাই চাই ক'ত কেনেকৈ বনালে সুবিধা হয় আৰু এই অঞ্চলত যিসকল ক্ৰীড়াৰ লগত জড়িত, স্কুলখনৰ লগত জড়িত মানুহ, তেখেতসকলৰ পৰামৰ্শ লৈ আমি কামটো আৰম্ভ কৰিম। চাওক, প্ৰকল্প ব্যয় প্ৰায় 2.5 কোটি টকা। গতিকে এই 2.5 কোটি টকাৰ কাম যদি সময়মতে কৰে, তেওঁলোকক 1 বছৰ বা 1.5 বছৰৰ ভিতৰত কমপ্লিট হ'ব লাগে। গতিকে মই চেষ্টা ৰাখিম যে যিমান সোনকালে পাৰে এই কামখিনি আগবঢ়াই লৈছোঁ। মই আশা কৰোঁ 1-1.5 বছৰৰ ভিতৰত নতুন ষ্টেডিয়াম এখন পাব। এইবাৰ এই নতুন বছৰতে, মানে আমাৰ মাঘ মাহ পৰাৰ লগে লগে নতুন বছৰতে আমি এই ইণ্টিগ্ৰেটেড DC অফিচ আৰু ষ্টেডিয়ামখন, নতুন যিখন জিলা ক্ৰীড়া প্ৰকল্প আমি কৰিছোঁ, এই দুইখনেই আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত এই দুইটাই মুকলি কৰিম। এই কামখিনিও মানে অৰ্ধ সমাপ্ত হৈ আছে, ইয়াকো সমাপ্ত কৰাৰ লাইনত আমি লৈ গৈ আছোঁ আৰু মই ভাবোঁ যে এই অডিটৰিয়ামটো আৰু এই ষ্টেডিয়ামখন হোৱাৰ লগে লগে এই বৃহত্তৰ অঞ্চলৰ এটা ডাঙৰ সমস্যা, স্কুলখনৰে নহয়, এই বৃহত্তৰ অঞ্চলৰ এটা ডাঙৰ সমস্যা সমাধান হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।